নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয়লৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু বান্ধৱীসকল, কি এই বিশেষ গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, এতিয়াৰে পৰা বন্ধ নহয় অনুকম্পামূলক নিযুক্তি। কৰ্মচাৰীৰ মৃত্যুৰ 6 মাহৰ ভিতৰতেই নিযুক্তি সম্পন্ন কৰিবলৈ নিৰ্দেশ। বন্ধ নহয় অনুকম্পামূলক নিযুক্তি। 56 গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ ৰায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক গুৰুত্বপূৰ্ণ ৰায় অনুসৰি চৰকাৰী বিভাগসমূহত অনুকম্পামূলক নিযুক্তি বন্ধ কৰিব নোৱাৰিব। পূৰ্বৰ দৰে অনুকম্পামূলক নিযুক্তিৰ যোগ্যতা অনুসৰি বাহাল ৰাখিব লাগিব। লগতে চাকৰিকাল সম্পূৰ্ণ নহওঁতেই মৃত্যুমুখত পৰা কৰ্মচাৰীৰ পদসমূহ বিলুপ্ত কৰিব নোৱাৰিব। উল্লেখ্য যে অনুকম্পামূলক নিযুক্তি বাহাল ৰখাৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে 56খন আবেদন বেলেগ বেলেগ আবেদনকাৰীয়ে দাখিল কৰিছিল। এই আবেদনসমূহ একেলগ কৰি উচ্চ ন্যায়ালয়ে একেলগে শুনানি গ্ৰহণ কৰে আৰু ৰায় প্ৰদান কৰে। তো বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিকৈ বিশেষ আৰু গুৰুত্বপূৰ্ণ সুখবৰ, কাৰণ এতিয়াৰে পৰা কৰ্মচাৰীসকলৰ যি কম্পাছনেট গ্ৰাউণ্ডত যি চাকৰি নিযুক্তি দিয়া হৈছিল আগতে, সেই নিযুক্তি বৰ্তমান বন্ধ কৰিব নোৱাৰিব বুলি কোৱা হৈছে। তো সেইকাৰণে ইয়াতে কোৱা হৈছে বন্ধ নহয় অনুকম্পামূলক নিযুক্তি। তো কৰ্মচাৰীসকললৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। এই আছিল আজিৰ ভিডিঅ'ত। তো কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।